আমাৰ অসমৰ একমাত্ৰ কেঞ্চাৰ হস্পিটেল হৈছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল আৰু সেই হস্পিটেলখন গুৱাহাটী বিৰুবাৰীত অৱস্থিত। এই হস্পিটেলখনত বহুত দূৰৰ পৰা চিকিৎসকসকল আহি ইয়াতে চিকিৎসা হৈ আছে। কিছুমান হয়তো ভাল হৈছে আৰু কিছুমানে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আমাৰ বৰদেউতাৰ ছোৱালীজনীও ইয়াতে অপাৰেশ্যন কৰা হৈছে আৰু মই তাকে আজি খবৰ ল'বলৈ আহিছোঁ। আমাৰ অসমখনত কৰ্কট ৰোগৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আমি ভগৱানক সদায় প্ৰে কৰিব লাগে যাতে এই বেমাৰ কাকোৱে নিদিয়ে। আমাৰ বাইদেউজনীৰ ফাইনেলি ৰুমটো আহি পালোঁ আৰু বাইদেউক এই ৰুমটোতে ৰাখা হৈছে আৰু বাইদেউ এতিয়া যথেষ্টখিনি সুস্থ, মাত কথা লগাইছে, ধুনীয়াকৈ খোৱা বোৱা কৰিছে। আমাৰ বাইদেউৰ কাৰণে সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিব যাতে বাইদেউ সোনকালে সুস্থ হৈ উঠে। এই মেডিকেলখনত মানুহবিলাক দেখিলে সঁচাই বহুত বেয়া লাগে, বহুত দুখ লাগে। ভগৱানে এনেকুৱা বেমাৰ কাকোৱে নিদিয়ক। বাইদেউক লগ কৰি কিনে আমি অলপ ফাৰ্মাচীৰ পৰা ঔষধ লৈ যাওঁ, সেই বুলি আমি ফাৰ্মাচীত আহিলোঁ আৰু ফাৰ্মাচীত আহি দেখিলোঁ মানুহবিলাক ভগৱান এনেকুৱা মানুহৰ বিলৈ। চ' আমিও এনেকৈ কেইটামান মেডিচিন ল'লোঁ আৰু এনেকৈয়ে আমি এতিয়া ঘৰলৈকে বুলি ওলালোঁ। তেতিয়াহ'লে আজিলৈ